গোলকগঞ্জৰ বেৰভাঙিত ৰকিবুল হুছেইনৰ বিশাল নিৰ্বাচনী জনসভা কেইবা শতাধিক বাইকেৰে সভাস্থলীলৈ আদৰি লৈ আহে ৰকিবুল হুছেইনক। গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ বেৰভাঙি ২ নং ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিশাল নিৰ্বাচনী জনসভা। শিলদল ভাঙি ওলাই আহে সীমান্তবাসী ৰাইজ। গৌৰীপুৰ বিধানসভা যুৱ কংগ্ৰেছৰ নেতৃত্বত নালিয়া, বেৰভাঙি আৰু বিন্নাচৰা মণ্ডল কংগ্ৰেছৰ সহযোগত এই বিশাল নিৰ্বাচনী জনসভা। নালিয়া, বেৰভাঙি আৰু বিন্নাচৰাৰ ঘোষিত নিষ্পেষিত জনতাৰ বিপুল সঁহাৰি কংগ্ৰেছ দলৰ প্ৰতি। গংগাধৰ নৈৰ গৰা খহনীয়াই তছনছ কৰি পেলোৱা নালিয়া, বেৰভাঙি আৰু বিন্নাচৰাৰ ৰাইজৰ কাষত ২ নং ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰকিবুল হুছেইন। এক প্ৰকাৰ ক'ব গ'লে সীমান্তৰ ৰাইজ কংগ্ৰেছৰ লগত। শিলদল ভাঙি ডেকা গাভৰু, পুৰুষ মহিলা, আবাল বৃদ্ধ সকলো ওলাই আহিছে। আজমলৰ বান্ধনৰ পৰা ওলাই আহিব বিচাৰিছে সীমান্তবাসী ৰাইজ। আজিৰ এই নিৰ্বাচনী সভাত ৰকিবুলৰ সংগ দিছে দক্ষিণ খালমাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, গোলকগঞ্জ বিধানসভাৰ বিধায়ক আব্দুছ চোৱাহান আলী চৰকাৰ, ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগম আৰু গৌৰীপুৰ বিধানসভাৰ যুৱ কংগ্ৰেছৰ সভানেত্ৰী মঞ্জিলা বেবী। হাজাৰ হাজাৰ কংগ্ৰেছপ্ৰেমী ৰাইজৰ সহযোগত ভাষণ প্ৰদান কৰে কংগ্ৰেছৰ নেতাসকলে। গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ বেৰভাঙি বজাৰৰ বিশাল জনসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনে। বিশাল জনসভাত হাজাৰ জনতাৰ আগত উদ্দান্ত ভাষণ প্ৰদান কৰি কয় যে যদি ধুবুৰী ৰাইজে শান্তি আৰু নিৰাপত্তাৰে বসবাস কৰিব তেন্তে বদৰুদ্দিন আজমলক বিদায় দিয়ক। আৰু এই দৃশ্যাংশ গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ বেৰভাঙিৰ। এক প্ৰকাৰ ক'ব গ'লে শিলদল ভাঙি ওলাই আহিছে কংগ্ৰেছ দলৰ সমৰ্থকসকলে। জনসমুদ্ৰত পৰিণত হৈছে কংগ্ৰেছ দলৰ নিৰ্বাচনী জনসভা। গোলকগঞ্জৰ পৰা তপন ৰায়ৰ প্ৰতিবেদন, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। গৰুকুটিত উচ্ছেদ কৰিছে, মৰা মানুহটোৰ ওপৰত জপিয়াই আছে মানুহ, বিভিন্ন ধৰণৰ তাচ্ছিল্য কৰিছে, অপমান কৰিছে। সেই সময়ত আমি সাহসেৰে যেতিয়া আপোনালোকৰ পক্ষ লৈছো, যেতিয়া হিমন্ত বিশ্বৰ জুই জ্বলোৱাত আমি পানী ঢালি নুৱাব বিচাৰিছো, সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াই হিমন্ত বিশ্বৰ জ্বলোৱা জুইত কেৰাচিন তেল আৰু পেট্ৰল ঢালি আকৌ দপদপকে জ্বলাই দিবলৈ বিচাৰিছে। আমাৰ মানুহক অশান্তিত তেওঁ ইন্ধন যোগাইছে। মনত কৰক ৰাইজ, যি সময়ত হিমন্ত বিশ্ব শৰ্মাই আমাৰ মানুহক তুচ্ছ তাচ্ছিল্য কৰি বিভিন্ন কেছ জাপি দি ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকক লৈ গৈছিল, ঘৰ ভাঙিছিল, আমাৰ ল'ৰাবিলাকক গুলিয়াই আছিল। যেতিয়া আমি ভয় ভয়কে আছিলো, হঠাৎ বদৰুদ্দিন আজমল ডাঙৰীয়াই ধুবুৰীত আহি কৈছে যে মুছলমান ল'ৰাবিলাক চুৰ ডকাইত আৰু ধৰ্ষণ কৰে, হয় নে নহয় কওক ৰাইজ? কৈছিল নে নাই তাই? হিমন্ত বিশ্ব এনেই ঘূৰিলে বিচাৰি আছিল আমাক। যেতিয়া হিমন্ত বিশ্ব শৰ্মাই জ্বলোৱা জুইত ঘিউ ঢালাৰ নিচিনা বদৰুদ্দিন আজমল ডাঙৰীয়াই এই ল'ৰাবিলাকক চুৰ ডকাইত আৰু ৰেপ কৰা বুলি কয়, তে হিমন্ত বিশ্ব শৰ্মাই সুবিধা পালে নে ৰাইজ? হিমন্ত বিশ্ব শৰ্মাই হাতৰ শক্তিশালী কৰিলে নে ৰাইজ? এই কথাখিনি ৭ তাৰিখে মনত পেলাব। আৰু কি কৈছিল? আমাৰ ডেকা ল'ৰাবিলাক বোলে ৰাস্তাত গৈ থাকিলে ছোৱালী দেখিলে আমাৰ গাৰ তেজটো বোলে গৰম হৈ যায়। এনেধৰণৰ কথা বতৰাই হিমন্ত বিশ্ব শৰ্মাৰ দৰে অত্যাচাৰী সাহস এজনক শক্তিশালী কৰে নে নকৰে ৰাইজ? সেইকাৰণে ৰাইজ আজি আপোনালোকে ইয়ালৈ আহিছে।